নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। সপ্তাহটোৰ প্ৰথমটো খবৰ আৰু আজি আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আগতীয়াকৈ এটা ৰিকুৱেষ্ট কৰিম, যদি ভিডিঅ'টো চাই ভাল লাগে, খবৰকেইটা যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু মোৰ ভিডিঅ' যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এইটো চেনেলতে চাবলৈ পায়। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ অসমত এসময়ত কাম কৰি যোৱা IPS বিষয়া আনন্দ মিশ্ৰ ছাৰৰ ওপৰত ওলাইছে প্ৰথমটো খবৰ। বৰ্তমান বাৰু তেখেত এজন IPS বিষয়া হৈ থকা নাই, তেখেত বৰ্তমান সময়ত পলিটিক্সৰ জগতখনত তেখেতে ভৰি পেলাইছে। নিশ্চয় আপোনালোকে চিনি পায় আনন্দ মিশ্ৰক, কিয়নো তেখেত বিৰাটেই ভাইৰেল হৈ পৰিছিলে আমাৰ অসমত তেখেতৰ কামৰ কাৰণে। নিশ্চয় আপোনালোকে হয়তো চিনি পায়। তো বন্ধু বান্ধৱীসকল, আনন্দ মিশ্ৰ ছাৰে হঠাতে এটা ডিচিশ্যন লৈছিলে যে তেখেতে IPS বা চৰকাৰী কাৰ্যকলাপৰ পৰা বিৰতি ল'ব আৰু তেখেতে নিজ গৃহলৈ উভতি যাব। তেখেতৰ ঘৰ যিহেতু বিহাৰত আছিলে, তো তেখেতে বিহাৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছিলে আৰু সেই সময়তে বহুতো খবৰ ওলাইছিলে যে তেখেতে পলিটিক্সত জইন কৰিব, যাৰ কাৰণে নেকি তেখেতে চাকৰি জীৱনৰ পৰা পদত্যাগ কৰিছে বুলি। কিন্তু তেখেতে খোলাকৈ কোৱা নাছিলে যে কিয় তেখেতে পদত্যাগ কৰিছে চাকৰিয়া জীৱনৰ পৰা। তাৰ পাছত যেতিয়াই নেকি তেখেতে চাকৰিৰ পৰা ৰিজাইন ল'লে, ঘৰলৈ উভতি গ'ল আৰু তাৰ পাছত তেখেতে দাঙি ধৰিছিলে যে তেখেতে চাকৰি জীৱন পদত্যাগ কৰি এতিয়া পলিটিক্সৰ জগতখনত তেখেতে ভৰি দিব। তো তেখেতৰ এটা আশা আছিলে তেখেতে এটা ভাল পাৰ্টিৰ পৰা টিকট লৈ নিৰ্বাচন খেলিব বুলি, বিশেষকৈ তেখেতে বিজেপি পাৰ্টিৰ পৰা টিকট লৈ নিৰ্বাচন খেলিম বুলি তেখেতে ইয়াৰ পৰা গৈছিলে। কিন্তু তাত গৈ তেখেতে বিজেপিৰ টিকট লাভ নকৰিলে, বৰ্তমান নিৰ্দলীয়ভাৱে তেখেতে নিৰ্বাচন খেলিছে। তো সেই সময়তে আনন্দ মিশ্ৰ ছাৰে এক বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত। তেখেতে কৈছে যে তেখেতক IPS পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে আৰু তাৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতক প্ৰতিশ্ৰুতি দিছিলে যে তোমাক বিহাৰৰ পৰা, তোমাৰ যিটো সমষ্টি, তো সেই সমষ্টিৰ পৰা তোমাক বিজেপিৰ টিকট দিম, তোমাক বিজেপিত জইন কৰোৱাম আৰু তুমি IPSৰ পদৰ পৰা পদত্যাগ কৰা। আৰু সেই মৰ্মে তেখেতে IPS পদৰ পৰা পদত্যাগ কৰিছিলে আৰু তেখেতে বিজেপিৰ পৰা টিকট লাভ কৰিম বুলি বিহাৰলৈ গৈছিলে। কিন্তু বিহাৰত গৈ তেখেতৰ লগত গোটেই ঘটনাটো ওলোটা হৈ পৰিলে। তেখেতক না বিজেপিত জইন কৰোৱালে, না তেখেতক বিজেপিৰ পৰা টিকট দিলে। তেখেতে যিহেতু সংগ্ৰাম কৰিম বুলি গৈছে, তেখেতে যিহেতু কিবা এটা কৰিম বুলি এটা ভাল মনেৰে গৈছিলে, হয়তো সেইকাৰণে তেখেতক চাগে টিকট প্ৰদান নকৰিলে। কিন্তু তেখেতে কৈছে যে নিৰ্বাচন মই খেলিমেই, মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিমেই। এতিয়া তেখেতে কি কৰিছে, বিজেপিৰ এগেইনষ্টত বা বিজেপিৰে নহওক আৰু বাকী অন্যান্য পাৰ্টিৰ এগেইনষ্টত তেখেতে নিৰ্দলীয়ভাৱে তেখেতে এইবাৰ নিৰ্বাচন খেলিছে। তো আপোনালোকে কি ভাবে, তেখেতে বাৰু জিকিব নে নিজিকিব, কমেণ্ট এটা কৰি জনাব। আমাৰ অসমৰ কোনোবা এটা সমষ্টিত যদি টিকেট পালেহেঁতেন মোৰ মতেতো জিকি গ'লহেঁতেন। আমাৰ অসমত তেখেতৰ জনপ্ৰিয়তা যথেষ্ট পৰিমাণৰ বেছি, কিন্তু বিহাৰত তেখেতৰ জনপ্ৰিয়তা কেনেকুৱা সেইটোৰ বিষয়ে নাজানো। গতিকে দেখা যাব নিৰ্বাচনৰ যেতিয়া ৰিজাল্ট ঘোষণা কৰে তেখেতে জয়ী হয় নে নহয়, আমি সেইটো ভালদৰে গম পাম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টুডেণ্টসকলৰ কাৰণে। এতিয়া ষ্টুডেণ্টসকলে আপাৰ কাৰ্ড বনাব লাগিব। এই আপাৰ কাৰ্ড আকৌ কি? যেনেকৈ নেকি পান কাৰ্ড, আধাৰ কাৰ্ড, ঠিক তেনেকৈ এতিয়াৰ পৰা ষ্টুডেণ্টসকলে আপাৰ ID বনাব লাগিব বা আপাৰ কাৰ্ড বনাব লাগিব। তো এই আপাৰ কাৰ্ডৰ জৰিয়তে কি হ'ব, যেতিয়াই নেকি কোনোবা এজন ষ্টুডেণ্টে এখন বিদ্যালয়ৰ পৰা অন্য এখন বিদ্যালয়ত এডমিশ্যন ল'বলৈ যাব, তেতিয়া সেই ষ্টুডেণ্টজনৰ যথেষ্ট পৰিমাণৰ সুবিধা হ'ব এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ যাবৰ কাৰণে। কিয়নো তেখেতৰ সেই আপাৰ IDত তেখেতৰ গোটেই একাডেমিক হিষ্ট্ৰী ৰেজিষ্টাৰ হৈ থাকিব সেই আপাৰ IDত। অনলাইন মাধ্যমত যেতিয়াই নেকি আপাৰ IDটো ধৰি লওক ছিষ্টেমত টাইপ কৰি দিব, তেতিয়া গোটেই একাডেমিক কেৰিয়াৰটোৰ বিষয়ে ওলাই পৰিব, ল'ৰাজনৰ শিক্ষা দীক্ষা কেনেকুৱা। বৰ্তমান বাৰু এই কামটো কেৱল বিহাৰত আৰম্ভ কৰিছে, আমাৰ অসমত এতিয়ালৈকে আপাৰ ID ছিষ্টেমটো লাগু কৰা নাই, কিন্তু আপাৰ ID ছিষ্টেমটো গোটেই ভাৰতবৰ্ষতে কৰিব, যাৰ ফলত নেকি ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট পৰিমাণৰ সুবিধা হ'ব। কেতিয়াবা কিবা কাৰণত আমাৰ ডকুমেণ্ট পাতিবিলাক ক'ৰবাত হেৰাই গুচি যায়,
তো আমাৰ হেৰাই যোৱা মানে কি আৰু সেইবিলাক উলিয়াবৰ কাৰণে যথেষ্ট পৰিমাণৰ অসুবিধা হৈ পৰে আমাৰ কাৰণে নহয় জানো কাৰণ এখন ডকুমেণ্ট হেৰাই যোৱা মানে সেই ডকুমেণ্টখনৰ কাৰণে আকৌ এবাৰ এপ্লাই কৰা চৰকাৰৰ ওচৰত আৰু তাৰ বাবে পইচা খৰচা কৰা সেইবিলাক এটা লং প্ৰচেছ হৈ যায় তো যেতিয়াই নেকি আপাৰ আইডি থাকিব তেতিয়া কি হ'ব আপাৰ আইডিত আপোনাৰ সকলোবিলাক একাডেমিক কেৰিয়াৰৰ যিমানবিলাক নেকি হিষ্ট্ৰী আছে সব ৰেজিষ্টাৰ হৈ থাকিব আপোনালোকে ক শ্ৰেণীত কিমান নম্বৰ পাইছিলে প্ৰথম শ্ৰেণীত কিমান নম্বৰ পাইছিলে মেট্ৰিকত কিমান নম্বৰ পাইছে হায়াৰ ছেকেণ্ডাৰীত কিমান নম্বৰ পাইছে এ টু জেড ডিটেইলছ ৰেজিষ্টাৰ হৈ থাকিব আপাৰ আইডিত আৰু আপোনালোকে যদি বোলে এইবিলাক বাকি ডকুমেণ্টবিলাক হেৰাইও গ'ল আপুনি এখন বিদ্যালয়ৰ পৰা এখন বিদ্যালয়লৈ যাব বিচাৰিছে তো আৰামছে যাব পাৰিব আপোনালোকে কেৱল আপাৰ আইডিটো জমা দিলেই হ'ব আপোনালোকৰ ডিটেইল সাৰ্চ কৰি চাব যে হয় ল'ৰাজনে আমুক আমুক ক্লাছত আমুক নম্বৰ পাইছিলে ল'ৰাজন ভাল ইয়াতে এডমিশ্যন দিব পাৰি আৰু এইটো হৈছে আপাৰ আইডিয়ে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিব এতিয়া বৰ্তমান বিহাৰত কেৱল আপাৰ আইডি সিস্টেমটো কৰিছে লাহে লাহে গোটেই ভাৰতবৰ্ষতেই আপাৰ আইডি সিস্টেমটো কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে একদম স্পষ্ট আৰু শুদ্ধকৈ আপোনালোকে কমেণ্ট এটা কৰি জনাওকচোন আপোনালোকৰ তাত গৰম কেনেকুৱা মিছা মাতিব নালাগে আপোনালোকৰ তাত গৰম কেনেকুৱা কমেণ্ট এটা কৰি জনাব আমাৰ ইয়াতে পুৰা হাইফাই গৰম দিছে হাইফাই মই বৰ্তমান যেটো ৰুমত বহি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছো আপোনালোকে হয়তো চাগে ফেনৰ আৱাজ অকনমান শুনিবলৈ পাইছে মানে ইমানেই অতিমাত্ৰা গৰম এইটো ৰুমত আৰু লাইট তাতে আপোনাৰ প্ৰায় 9টা মান লাইট ইয়াতে লাগি আছে এটা ইয়াতে ডাঙৰ লাইট এটা লাগি আছে মোৰ ফ্ৰণ্টত তো যাৰ কাৰণে অতিমাত্ৰা গৰম লাগে তো মানে সাংঘাতিক গৰম আমাৰ ইয়াত আৰু এইটো ৰুমত যে খুমালে এনেকুৱা লাগে ইটা ভাটি এটাৰ ভিতৰত খুমাই আহিছো নেকি তাতে আকৌ লাইট খোপা জ্বলি আছে গতিকে ভাবক কেনেকুৱা গৰম আমাৰ ইয়াতে তো আপোনালোকৰ তাত গৰম কেনেকুৱা কমেণ্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল গৰমৰ ওপৰতে ওলাইছে খবৰ ওলাইছে যে দিল্লীত বোলে 47.8 ডিগ্ৰী সেলসিয়াছ পাইছেগে গৰমে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছিকৈ গৰম পাইছে দিল্লী মহানগৰীত ৰেগিস্তানতো সিমান গৰম হোৱা নাই দিল্লী মহানগৰীত যিমান গৰম হৈছে দিল্লী মহানগৰীত গৰম হোৱাৰ কেইবাটাও ৰিজন আছে প্ৰথমটো ৰিজনে হৈ গ'ল তাতে অত্যাধিক পলিউশন অত্যাধিক গাড়ী মটৰ চলে অত্যাধিক মানে পলিউশন হয় তাতে যাৰ ফলত নেকি দিল্লীত বেছিকৈ গৰম হয় দ্বিতীয়টো কথা হৈ গ'ল দিল্লীত গোটেইখন ডাঙৰ অট্টালিকাই নহয় জানো গছ গছনি নাই নহয় তো সেই কাৰণে দিল্লীত অত্যাধিক গৰম হয় তো সেইভাবে আপোনালোকে যদি আপোনালোকৰ ফিউচাৰৰ লৰা চলি কৰা যদি ভাবে পাৰিলে ঘৰৰ চৌহদত গছবন লগাব অকনমান গছ কটাৰ পৰা বিৰত থাকিব নহলে আমাৰ লৰা চলিৰ জীৱনত কি হ'ব ঠিক নাই অক্সিজেনৰ কথা বাদেই দিলো গৰমে কি কৰি পেলাব তাৰ কোনো ঠিক নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা তো এই খবৰটোৰ ফুটেজটো মই আপোনালোকক এই ভিডিঅ'টোত নেদেখাও বাৰু কিয়নো এনেকুৱা ধৰণৰ কন্টেন্ট বিলাকৰ পৰা ভিডিঅ' বিলাক কি হয় ডিমনিটাইজ হয় মানে এনেকুৱা ধৰণৰ কন্টেন্টৰ ওপৰত খবৰ যেতিয়া দিও খবৰটো দিলে কোনো কথা নাই কাৰণ মই কথাটো আপোনালোকক অসমীয়াত কৈ আছো ইউটিউবৰ এলগৰিথমে ইমান এটা মানে কেচ কৰিব নোৱাৰে যে মই কিহৰ ওপৰত কথাবিলাক কৈ আছো কিন্তু হিন্দীত যদি কলোহেতেন বুজি পাই গলহেতেন বা ধৰি লওক ইংলিছত যদি কলোহেতেন আৰু সহজতে বুজি পালেহেতেন কিন্তু অসমীয়াত যেহেতু কৈ আছো ইউটিউবৰ এলগৰিথমে গম নাপায় যে মই কিহৰ ওপৰত কথা কৈ আছো কিন্তু মই যেতিয়াই নেকি ধৰি লওক ফটো একপি লগাই দিম বা ধৰি লওক মই ভিডিঅ' ক্লিপ এটা চলাই দিম তেতিয়া ইউটিউবে গম পাই যায় যে মই কিহৰ ওপৰত আপোনালোকক খবৰটো দি আছো তো সেইভাবে এই খবৰটোৰ আপোনালোকক মই যেনেকি ভিডিঅ' ক্লিপ বা ফুটেজ মই আপোনালোকক নেদেখাও খবৰটো জনাই দিছো খবৰটো ওলাইছে বিহাৰৰ পৰা খবৰ ওলাইছে যে বিহাৰত 5 নম্বৰ পৰ্যায়ৰ মানে আমাৰ ভাৰতবৰ্ষত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন যোৱাকালি আই থিংক যোৱাকালি অলৰেডি সমাপ্ত হৈছে তো খবৰ ওলাইছে যে বিহাৰত কোনোবা এগৰাকী মহিলাই ভোট দিবলৈ গৈছিলে সাইকেলৰ চিনত তেখেতে ভোট দিবলৈ গৈছিলে কিন্তু তাতে যিসকল নেকি কাম কৰা মানুহ থাকে চৰকাৰী বিষয়া তো তেওঁলোকে কি কৰিলে জোৰ জবৰদস্তি তেখেতৰ ভোটটো সাইকেলৰ পৰিৱৰ্তে কি কৰিলে পদুম ফুলত দিয়াই দিলে মানে বিজেপি চিহ্ন দিয়াই দিলে তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ ঘটনা হৈছে বিহাৰত তো এনেকুৱা ধৰণৰ কৰিলেতো 4টা সিট লাভ কৰিবই নে কি কয় আপোনালোকে তো কমেন্ট এটা কৰি জনাব আৰু এই খবৰটো আপোনালোকে ইয়াৰ আগত শুনিছিলেন নাই শুনা সেইটো কমেন্ট এটা কৰি জনাব মই আপোনালোকক ইয়াতে মানে ফুটেজটো দেখাই নিদিও কাৰণ হেবিলাক দিলে কলৈ আপোনালোকক ভিডিঅ' ডিমনিটাইজ হৈ যায়
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে তৃণমূল কংগ্ৰেছ বনাম ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত। মানে তৃণমূল কংগ্ৰেছ আৰু বিজেপি পাৰ্টিৰ ওপৰত এটা খবৰ ওলাইছে। খবৰটো ওলাইছে কলকাতাৰ পৰা। তো আপোনালোকে এনেকুৱা ধৰণৰ কিছুমান খবৰ আপোনালোকে অসমৰ নিউজ চেনেলবিলাকত শুনিবলৈ নাপায়, কিন্তু এইটো চেনেলত পাব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, খবৰটো ওলাইছে তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা। খবৰটো ওলাইছে ৱেষ্ট বেংগলৰ পৰা। আমাৰ ইয়াতে তৃণমূল কংগ্ৰেছৰ বৰ এটা সক্ৰিয়তা নাই, কিন্তু ৱেষ্ট বেংগলত আকৌ তৃণমূলৰ চৰকাৰ, মানে তৃণমূল কংগ্ৰেছৰ চৰকাৰ, মমতা বেনাৰ্জীৰ চৰকাৰ। মানে ঘটনাটো হ'ল এনেকুৱা ধৰণৰ, তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা অসমৰ দুজন বিজেপি নেতাৰ ওপৰত, অসমৰ দুজন বিজেপি কৰ্মকৰ্তা, নেতা নহয় কৰ্মকৰ্তাৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে, মানে FIR দাখিল কৰা হৈছে। এতিয়া বিজেপিৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি সেই দুজন বিজেপি কৰ্মীয়ে মানে ৱেষ্ট বেংগলত বিজেপিৰ হৈ ধৰি লওক কাম কাজ কৰিবৰ কাৰণে গৈছিলে, ধৰি লওক পাৰ্টিৰ কাম কাজ কৰিবলৈ গৈছিলে। তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মতে বছ সিমানটোৱে। তো তেওঁলোকে তাতে গৈছিলে, কিন্তু তাতে কাম কৰিবলৈ যোৱাৰ ফলত তেওঁলোকৰ ওপৰত মমতা বেনাৰ্জীয়ে কি কৰিলে, FIR ৰুজু কৰিছে, গোচৰ ৰুজু কৰিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এইটো বহুতেই বেয়া কৰিছে মমতা বেনাৰ্জীয়ে, দুখন ৰাজ্যৰ মাজত যি নেকি সম্পৰ্ক সেইটো বেয়া কৰিব বিচাৰিছে। কাৰণ এতিয়া আমাৰ ইয়াৰ পৰা কোনোবা এজন লোকে তাত কাম কৰিবলৈ গ'ল বুলি আৰু তেখেতৰ ওপৰত কিয়নো ধৰি লওক এজাহাৰ দাখিল কৰিব লাগে, সেইটো বহুত বেয়া কাম কৰিছে। তো আমি যদি ডাইৰেক্টলি চাবলৈ যাওঁ, হয় মমতা বেনাৰ্জীয়ে বেয়া কাম কৰিছে, কাৰণ ইয়াৰ পৰা বিজেপি মানুহ যেনিবা তাত কাম কৰিবলৈ গ'লেই, তাৰে বিজেপি মানুহক যেনিবা সহায় কৰিবলৈ গ'লেই, তো কিয় গোচৰ ৰুজু কৰিব লাগে, তো সেইটো বেয়া কৰিছে। কিন্তু মমতা বেনাৰ্জী চৰকাৰে যিটো ঘটনা উল্লেখ কৰিছে, সেইটোত আকৌ আমি এটা বেলেগ স্বৰূপ দেখিবলৈ পাইছোঁ। ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ, মমতা বেনাৰ্জীৰ বৰ্তমান চৰকাৰ আছে ৱেষ্ট বেংগলত। এটা বিশেষ সমষ্টিত বিজেপিয়ে বহুদিনৰ পৰা চেষ্টা কৰি আছে তৃণমূল কংগ্ৰেছক হৰুৱাবৰ কাৰণে, কিন্তু তৃণমূল কংগ্ৰেছক সেই সমষ্টিটোৰ পৰা মানে হৰুৱাব পৰা নাই। যাৰ কাৰণে সেই সমষ্টিটোত যিজন নেকি তৃণমূল কংগ্ৰেছৰ ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, সেই ব্যক্তিজনৰ ওপৰত বোলে ৰেপ কেছৰ অপপ্ৰচাৰ চলালে, এটা অপপ্ৰচাৰ চলাই দিলে সেই সমষ্টিটোত, আৰু যাৰ ফলত নেকি সেই ব্যক্তিজনৰ নামটো বদনাম হৈ গ'ল। কিন্তু সেই গোটেই ঘটনাটো মিছা আছিলে, যিহেতু অকণমান খাম কাটি গ'ল নিৰ্বাচনৰ আগে আগে, মানে সেই ঘটনাটো প্ৰায় বিলুপ্ত হৈ গ'ল। কিন্তু ইয়াৰ পৰা যিকেইজন নেকি নেতা গৈছিলে, তো সেই নেতাকেইজনে মানে সেই ঘটনাটোক আকৌ এবাৰ সজীৱ কৰিবৰ কাৰণে, আকৌ মানুহৰ মনত অকণমান হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে বোলে এপ্ৰিল মাহৰে পৰা বন্ধ হৈ থকা এখন বিদ্যালয়ত মনে মনে তেওঁলোকে কি কৰিছিলে, কোনো ধৰণৰ অনুমতি নোলোৱাকৈ মিটিং পাতিছিলে, যাতে তাতে হিংসা অকণমান বিয়পাব পাৰি, যাতে সেই ব্যক্তিজনক তাতে নিৰ্বাচন হৰুৱাব পাৰি। এতিয়া বিজেপিৰ ফালৰ পৰা কৈছে তাতে মিটিং কৰিবৰ কাৰণে তাৰে প্ৰধান শিক্ষকৰ পৰা অনুমতি লৈছিলে বুলি, কিন্তু প্ৰধান শিক্ষকে জনোৱা অনুসৰি তাতে মিটিং কৰিবৰ কাৰণে কোনো ধৰণৰ তাতে অনুমতি লোৱা নাছিলে, আৰু সেয়া মিটিং কোনো ধৰণৰ পাব্লিকেলি মিটিং নাছিলে, সেয়া এক প্ৰকাৰৰ ক'বলৈ গ'লে গোপনীয় মিটিং আছিলে। তো বন্ধু বান্ধৱীসকল, আৰু তাৰ পাছতেই সেই আমাৰ অসমৰ যি দুজন নেকি তাতে মানে মানুহ গৈছিলে নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে, তো সেই দুজনৰ ওপৰত সেইটো কাৰণে FIR ৰুজু কৰিছে বুলি জনাইছে তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা। এতিয়া আপোনালোকে কমেণ্ট এটা কৰি জনাব, কাৰ গাত দুখ নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা বেয়া খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ মাজত বোলে কেঞ্চাৰ ৰোগীৰ সংখ্যাটো বৃদ্ধি পাইছে বুলি খবৰ ওলাইছে। তো আমিও এনেও দেখা পাই থাকোঁ, প্ৰায় খবৰ শুনা পাইছোঁ আজিকালি কেঞ্চাৰ ৰোগীৰ সংখ্যা বিৰাটেই বৃদ্ধি পাইছে। তো সেই সময়তে এটা খবৰ ওলাইছে, এইটো এটা বেয়া খবৰ ওলাইছে যে 2025 চন পৰ্যন্ত আমাৰ ভাৰতবৰ্ষত বোলে প্ৰায় 15 লাখতকৈও অধিক কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব বুলি জনাইছে। 15 লাখতকৈও বেছি কেঞ্চাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাব। তো বৰ্তমানেও কিন্তু কেঞ্চাৰৰ প্ৰপাৰ ট্ৰিটমেণ্ট নাই। যদি ফাৰ্ষ্ট ষ্টেজত পাই যায়, কেনেবাকৈ ধৰা পৰে, তেতিয়া অলপমান চান্সেছ থাকে কেঞ্চাৰৰ পৰা ষ্ট্ৰাগল কৰি ওলাই আহিবৰ কাৰণে, কিন্তু তাৰ বাবেও যথেষ্ট পৰিমাণৰ পইচা খৰচা হয়। যদি কেনেবাকৈ লাষ্ট ষ্টেজত পাই যায়গৈ, তেতিয়াতো আৰু চান্সেছ নাই বুলিয়ে ক'ব পাৰি, কিন্তু ফাৰ্ষ্ট ষ্টেজত পালে মানে অকণমান চান্স থাকে। যদি আপোনালোকৰ পইচা পাতি থাকে তেন্তে আপোনালোকে বচুৱাব পাৰে। আৰু ফাৰ্ষ্ট ষ্টেজত পৰাপক্ষত ধৰা নপৰে, তেনেকুৱা ধৰণৰ ইকুইপমেণ্টেই নাই,
যে ধৰা পেলাব পটকেনে তো বেলেগ বেমাৰ বুলি ভাবি থাকে লাষ্টত গৈ ওলাইগে বেলেগ বেমাৰ আমাৰ লগৰ এজনৰ দেউতাকৰ লগত তেনেকুৱা হ'ল প্ৰথমতে চিকিৎসা কৰি আছে বেলেগ এটাৰ পাছত গৈ ধৰা পৰিছেগে যে নহয় লাষ্ট ষ্টেজ কেঞ্চাৰ ইয়াৰ পিছত বেছি দিন নাথাকিলে তেখেত বাৰু ঢুকাই থাকিলে ঠিক তেনেকুৱা ধৰণৰ কথা আৰু তো এই এনেকুৱা ধৰণৰ ঘটনাবিলাক 2025 চন পৰ্যন্ত আৰু বৃদ্ধি পাব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ সংসদৰ ওপৰত তো আজিৰ পৰা আই থিংক 2-3 মাহ পূৰ্বে 2-3 মাহ তাতকৈ অলপ বেছি হ'ব প্ৰায় 4 মাহমান পূৰ্বে সংসদৰ মিটিং চলি থকাৰ অৱস্থাতে কেইজনমান উদণ্ড যুৱকে সংসদৰ ভিতৰলৈ সোমাই আহিলে আৰু তাৰ সাংসদসকলৰ ওপৰত জপিয়াই পৰিলে উদ্বন্দালি কৰিলে উৎপাত কৰিলে আৰু তাৰ লগে লগে মানে তেওঁলোকে কিবা কিবি ঢেৰ জ্বলাইছে মেলিছে পুৰা ধোঁৱা চোৱা উৰুৱাই মেলি দিছিলে তো তেনেকুৱা ধৰণৰ মানে এটা বেয়া অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি পেলাইছিলে আৰু তাৰ পাছতে CRPF জোৱান নমাইছিলে প্ৰায় 1400 জন যাতে সংসদৰ ভালদৰে ৰক্ষণাবেক্ষণ কৰিব পাৰে এটা খবৰ ওলাইছে যে CRPF জোৱানসকলক ৰিলিজ কৰিছে সংসদৰ যিনেকি কাম তেওঁলোকক অৰ্পণ কৰিছিলে তে সংসদৰ সিকিউৰিটি কামৰ পৰা তেওঁলোকক ৰিলিজ কৰিছে বুলি জনাইছে আৰু খবৰ ওলাইছে যে এতিয়া প্ৰায় 3300 জন CISF জোৱানে সংসদৰ ৰক্ষণাবেক্ষণ কৰিব বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ ওপৰত তো বন্ধু বান্ধৱীসকল আম আদমি পাৰ্টিৰ ওপৰত মানে এতিয়া এটা বেয়া প্ৰভাৱ পৰিছে তেওঁলোকৰ হয়তো শনি লাগিছে হবলা ইজনৰ পাছত সিজন তেওঁলোকৰ এতিয়া উচ্চ পৰ্যায়ৰ যিসকল নেতা তেওঁলোকক এৰেষ্ট কৰিছে চৰকাৰে এতিয়া ৰিসেন্টলি আমাৰ অৰবিন্দ কেজৰিৱালৰ পূৰ্বৰ যি তেখেতৰ ব্যক্তিগত সচিব আছিল তেখেতকো এৰেষ্ট কৰিছে বৰ্তমান ইডি তো এতিয়া অৰবিন্দ কেজৰিৱালে কি কৰিছে তেখেতে ধৰ্ণা কাৰ্যসূচীত যোৱাকালি লিপ্ত হৈছে আৰু তেখেতে ধৰ্ণা কৰিছে তেখেতে কৈছে যে বিজেপিয়ে এতিয়া ঝাড়ু চলাইছে আম আদমি পাৰ্টিৰ ওপৰত আম আদমি পাৰ্টিটো সাফাই কৰিবৰ কাৰণে কাৰণ দিল্লীত বৰ্তমানেও কিন্তু আম আদমি পাৰ্টি বহি আছে দিল্লী হৈছে আমাৰ ভাৰতৰ ক্যাপিটেল গতিকে ক্যাপিটেলতে বহি আছে আম আদমি পাৰ্টি গতিকে বিজেপি পাৰ্টিৰ বিৰাট এটা টেনচন হৈ গৈছে কেনেকৈ তাৰ পৰা অতৰাব পাৰি সো সেই কাৰণে এতিয়া বিজেপিয়ে বোলে হেনো লাগি গৈছে ঝাড়ুৰে পুৰা কুবাই আম আদমি পাৰ্টিক খেদিবৰ কাৰণে তো এইখাৰ কথা কৈছে অৰবিন্দ কেজৰিৱালে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা বিৰাটেই সাংঘাতিক খবৰ ওলাইছে তো এতিয়াৰে পৰা আপোনাৰ বিয়াত যদি ডাঙৰ গিফট উঠে বা প্ৰেজেন্ট উঠে বা ধৰি লওক আপুনি যদি এজন ডক্টৰ বা আপোনাক যদি কোনোবাই তেনেকুৱা ধৰণৰ ডাঙৰ গিফট দিয়ে তেন্তে সেই গিফটৰ কথা এতিয়াৰে পৰা ইনকম টেক্স ফাইল ৰিটাৰ্ণ কৰোতে উল্লেখ কৰিব লাগিব বুলি জনাইছে খবৰ ওলাইছে যে এতিয়াৰে পৰা যি কোনো ধৰণৰ সামগ্ৰী যদি গিফটত পায় আৰু তাৰ পৰিমাণ যদি 50000 টকাতকৈ বেছি হয় তেন্তে সেই গিফটৰ কথা উল্লেখ কৰিব লাগিব ইনকম টেক্স ৰিটাৰ্ণত আৰু তাৰ টেক্স ৰিটাৰ্ণ কৰিব লাগিব বুলি টেক্স ভৰিব লাগিব বুলি জনাইছে সাপোজ ধৰি লওক আপোনালোকে 50000 টকাৰ এটা কিবা গিফট দিলে আপোনালোকক কোনোবাই তো তাৰ ওপৰত আপোনালোকে টেক্স দিব লাগিব হেয়া বিয়াত উঠাই হওক বাৰ্থডেত উঠাই হওক নতুবা আপোনালোকে হেয়া আপোনাক কোনোবাই এনে গিফট দিয়ক তো আপোনালোকে তাৰ কথা মানে ইনকম টেক্সৰ ওপৰত ওচৰত জনাব লাগিব যে মই আমুকটো বিয়াত এই প্ৰেজেন্টটো পাইছো তো তাৰ ওপৰত তেওঁলোকে টেক্স লগাই দিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টাটা কোম্পানী তৰফৰ পৰা টাটা কোম্পানীয়ে জনাইছে যে টাটাই নতুনকৈ 3খন ভেহিকেল লঞ্চ কৰিছে তাৰে ভিতৰত এখন হৈছে ইলেক্ট্ৰিক ভেহিকেল তো যিখনৰ নেকি ফাৰ্স্ট লুকটো আপোনালোকক আগত দাঙি ধৰিছো চাওক এয়া হৈছে টাটাৰ নতুন গাড়ীখনৰ ফাৰ্স্ট লুক যিখন দেখাত খুবেই ভাল লাগিছে বিভিন্ন আপোনালোকে কালাৰত উপলব্ধ হ'ব ইভি হ'ব দামটো অকনমান বেছি হ'ব ইলেক্ট্ৰনিক অকনমান দামটো বেছি হ'বই অবিয়াসলি বাকি কেইখন গাড়ী যদি আপোনালোকে 6 লাখ 7 লাখত পাব এইখন হয়তো 10-12 লাখত কিনিব লাগিব কাৰণ ইলেক্ট্ৰিক ভেহিকেলত কি হৈ যায় আপোনাৰ বেটাৰী দামটো বিৰাট পৰি যায় বাকি সব বস্তুবিলাক একেই থাকে বাকি যিবিলাক নেকি পেট্ৰল ডিজেলৰ চলা গাড়ী তাত আপোনাৰ ইঞ্জিনটো থাকে আৰু বেটাৰীটো ধৰি লওক ডাঙৰ নাথাকে সৰু থাকে কিন্তু ইলেক্ট্ৰিক ভেহিকেল বিলাকত কি হয় গোটেই গাড়ীখনত মানে বেটাৰী যেহেতু চলে তো বেটাৰীটো বিৰাট হেভি থাকে ইঞ্জিন নাথাকে কিন্তু ইঞ্জিনতকৈ বেটাৰীৰ দামটো বহুত বেছি তো সেই কাৰণে ইলেক্ট্ৰিক ভেহিকেল বিলাকৰ দামও বেছি হৈ পৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যে বজাৰৰ পৰা বিভিন্ন ধৰণৰ ফলবিলাক কিনি আনে আপোনালোকে জানেনে বাৰু সেই ফলবিলাক কেনেকৈ পকোৱা হয় আপোনালোকে বজাৰত দেখা পায় যে পুৰা হালধীয়া কালাৰ হৈ থাকে আমবিলাক দেখিলে খাও লাগে লোভনীয় লাগে কিন্তু আপোনালোকে গৰমৰ সিজনত চাব সবে হয়তো
বেয়া নাপাব পাৰে, প্ৰায়বিলাকে হয়তো ভাল পায় চাগে বজাৰৰ পৰা আম কিনি আনি খায়, কিন্তু মই পৰাপক্ষত বজাৰৰ পৰা আম কিনি আনি নাখাওঁৱে, মই সোৱাদ একো নাপাওঁ, অমিতাৰ নিচিনা লাগে খায়। তো আপোনালোকে কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব। তো বজাৰত যিবিলাক আম পায় ন, তো সেইবিলাক খোৱাতকৈ এই বাৰী চুকৰ সেই সৰু সৰু পকা আমটো খোৱাটো বেছি ভাল বুলি মই কওঁ, কিয়নো আম কল এইবিলাক বস্তু আজিকালি বিভিন্ন ধৰণৰ কেমিকেল দি পকোৱা হয়। এতিয়া আমাৰ ভাৰতত এটা নতুনকৈ নিয়ম বনাই দিছে, এতিয়াৰে পৰা কাৰ্পেট দি কিনে এতিয়াৰে পৰা আম কঁঠাল এইবিলাক যিবিলাক নেকি ফল আছে এইবিলাক পকাব নোৱাৰিব বুলি জনাইছে। কাৰ্পেট দি পিনে, কাৰ্পেট বস্তুটো বিৰাট ডেঞ্জাৰ বস্তু আকৌ। এটা বোলে আপোনালোকে ইমানখিনিমান আম বোলে পকাবলৈ হ'ল, জাষ্ট অকণমান কি কৰিব দি পিনি পূৰা পেকিং কৰি ভৰাই থৈ দিব, পিছদিনাখনি চাব পূৰা আম লাল হৈ আছে, পকি আছে, আৰু সেইবিলাক আমাক কি কৰিছে খুৱাই আছে। তো সেইবিলাক কৰিব নোৱাৰিব বুলি জনাইছে। যদি কেনেবাকৈ কোনোবাই কাৰ্পেট দি যিকোনো ধৰণৰ ফল মূল পকাই বজাৰত বিকিবলৈ আনে, কেনেবাকৈ যদি ধৰা পৰে তেখেতৰ গোটেই বস্তুবিলাকটো চিজ কৰিবই, লগতে তেখেতক নি জেলত ভৰাব বুলি জনাইছে। কিয়নো কাৰ্পেট বুলি কয় নে কিয়ে কয় বাদ দিছোঁ বাৰু। তো সেই কেমিকেলটোৰ পৰা বোলে যথেষ্ট পৰিমাণৰ কি হয় কেঞ্চাৰ ৰোগ বিয়পিব পাৰে, কেঞ্চাৰ ৰোগ হ'ব পাৰে, আৰু যাৰ কাৰণে নেকি ধৰি লওক কাৰ্পেট দি পকোৱা সামগ্ৰীবিলাক ইতিমধ্যে বেন কৰিছে আমাৰ ভাৰতবৰ্ষত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিকোনো ধৰণৰ সামগ্ৰীৰ ওপৰত। তো আমি যে সামগ্ৰীবিলাক দৈনিক জীৱনত ব্যৱহাৰ কৰোঁ, তো সেই সামগ্ৰীবিলাক আমি দোকানীৰ ওচৰত গৈ ডাইৰেক্টলি বোলে দোকানীয়ে যি দিছে সেইটোকে আনো তেনেকুৱা ধৰণৰ নহয়। আমি কি কৰোঁ, আমি টিভিত দেখি থকা যিবিলাক নেকি এডভাৰটাইজ বা মোবাইলত দেখি থকা যিবিলাক নেকি এডভাৰটাইজ, তো তাৰ পৰা দেখিহে আমি গৈ কিনোগৈ, নহয় জানো। ডাইৰেক্ট কওঁ যে স্প্ৰাইট এটা দিয়ক, টমেটো কেটচাপ এটা দিয়ক, বোলে কি কোম্পানী লাগে, কিষাণ কোম্পানী লাগে, বোলে আশীৰ্বাদ আটাটো দিয়ক। তো আশীৰ্বাদ আটাটোৰ নামটো আমাৰ মাইণ্ডত ক'ৰ পৰা আহিলে, আমি টিভিত এডভাৰটাইজ দেখিছোঁ কাৰণেহে। এডভাৰটাইজটো এনেকৈ দেখায়, একদম পূৰা কেৰাহীত দিয়াৰ লগে লগে গোল হৈ ফুলি গুচি যায়, খাবলৈ সুন্দৰ হয়। ঠিক তেনেকৈ টমেটো কেচাপটোৰো তেনেকুৱা ধৰণৰ কিষাণ টমেটো কেচাপৰ আপোনাৰ এডভাৰটাইজ দি থাকে, তাত কয় যে কি পূৰা 99% ৰিয়েল টমেটোৰ পৰা বনোৱা হয়। তো আমাৰ মাইণ্ডত এটা কি থিংকিং আহে যে পূৰা 100% ৰিয়েল টমেটোৰ পৰা বনায়, গতিকে এইটো ভাল হ'ব। কিন্তু এটা সৰু আপোনালোকক কথা কৈ যাওঁ, ভাবক আপোনালোকে ছাপ'জ ধৰি লওক আপোনালোকক এটা মেংগ' জুচ দি আছে 10 টকাত, এটা মেংগ' জুচ যেনিবা 10 টকাত কোনোবা এটা XYZ কোম্পানীয়ে প্ৰভাইড কৰি আছে। এতিয়া ভাবক আপোনালোকে সেই আমৰ জুচটো, এটা সৰু 10 টকীয়া বটলৰ আমৰ জুচ বনাবৰ কাৰণে কেইটা আম পিচিব লাগিব, আপোনালোকে ঘৰত নিজে আনি পিচিবচোন। 4-5টা আপোনালোকে আম পিচিব লাগিব, তাৰ পাছতহে 10 টকাত আমৰ সৰু এটা বটল ভৰ্তি হ'ব। গতিকে ভাবক কোম্পানীবিলাকে সেই ইমান টকা খৰচা কৰি মাত্ৰ 10 টকাত তেওঁলোকে কেনেকৈ সেই মেংগ'ৰ জুচটো দি আছে। সেইবিলাক চব কেমিকেল, আৰু সেই বস্তুবিলাক কি কৰে ডাঙৰ চেলিব্ৰিটিবিলাকে প্ৰমোট কৰি থাকে। এতিয়া ভাৰত চৰকাৰে এটা নিয়ম বনাই দিছে যে এতিয়াৰে পৰা কোনোবা চেলিব্ৰিটিয়ে কিবা বস্তু প্ৰমোট কৰাৰ আগত, এডভাৰটাইজমেণ্ট কৰাৰ আগত তেওঁলোকে সেই কোম্পানীটোৰ সেই বস্তুটো পৰীক্ষা কৰি চাব লাগিব। পৰীক্ষা কৰিহে তাৰ ওপৰত এডভাৰটাইজমেণ্ট কৰিব পাৰিব, নহ'লে এডভাৰটাইজমেণ্ট কৰিব নোৱাৰিব বুলি জনাইছে। ছাপ'জ আপোনাকেই যেনিবা দিলে যে এই কলগেটটো লোৱা XYZ কলগেট, আৰু এই কলগেটটোৰ ওপৰত তুমি এটা প্ৰমোশ্যন কৰি দিয়া। তো আপুনি কি কৰিব লাগিব, সেই কলগেটটোৰ হিষ্ট্ৰীটো চাব লাগিব যে ইয়াত কি এলিমেণ্ট দি বনোৱা হৈছে, এই এলিমেণ্টবিলাকৰ দ্বাৰা মানুহৰ কিবা ক্ষতি হ'ব পাৰে নেকি, বেছি ক্ষতি হ'ব পাৰে নে কম পৰিমাণৰ ক্ষতি হ'ব পাৰে। তো সকলোবিলাক আপোনালোকে চাইহে এতিয়া ব্ৰেণ্ড প্ৰমোশ্যন কৰিব লাগিব। যদি জাহা তাহা যিকোনো বস্তু প্ৰমোশ্যন কৰি দিয়ে তো ফচিলে আৰু। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ পৰাই। খবৰ ওলাইছে চান্তাৰা বেগম নামৰ এগৰাকী মহিলাৰ ওপৰত। খবৰ ওলাইছে এগৰাকী মহিলাৰ কাৰেণ্টৰ বিলৰ ওপৰত। তেখেতৰ 5 মাহৰ কাৰেণ্টৰ বিল বাৰু কিমান টকা আপোনালোকে জানেনে? শুনিলে আচৰিত হ'ব। APDCLৰ এইটো এটা খবৰ ওলাইছে APDCLৰ ওপৰত। খবৰ ওলাইছে যে এগৰাকী ব্যক্তিৰ 5 মাহৰ কাৰেণ্টৰ বিল হৈছে তেখেতৰ 23,870 টকা। যেতিয়ালৈকে তেখেতৰ স্মাৰ্ট প্ৰিপেইড মিটাৰ নাছিলে, তাৰ আগলৈকে তেখেতৰ কাৰেণ্টৰ বিল আছিলে 2200-2300 টকা। আৰু যেতিয়াই নেকি আপোনাৰ স্মাৰ্ট মিটাৰ লগাই দিলে, তাৰ পাছত একেচোতে 5 মাহতে তেখেতৰ কাৰেণ্টৰ বিল হৈ গ'লগৈ 23,000 টকা। তো এয়া এক প্ৰকাৰ ক'বলৈ গ'লে APDCLৰ লুণ্ঠন নি বাৰু আমাৰ অসমৰ ৰাইজৰ ওপৰত।
নহয় জানো তো আমি প্ৰায়বিলাক সময়তে খবৰ শুনিয়ে থাকোঁ স্মাৰ্ট মিটাৰৰ ওপৰত যে কাৰেণ্টৰ বিল ইমান হৈ গৈছে ইমান টকাৰ প্ৰয়োজন হৈছে তো আমাৰ এইফালে আহিলে চাগে মই লগাবলৈ নিদিমেই নেকি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পতঞ্জলি কোম্পানীৰ ওপৰত আপোনালোকে পাৰিলে পতঞ্জলি কোম্পানীৰ বস্তু খোৱাটো টোটেলি এভয়েড কৰক আপোনালোকে পাৰিলে পতঞ্জলিৰ প্ৰত্যেকবিধ সামগ্ৰী আপোনালোকে ত্যাগ কৰক পতঞ্জলিৰ নামটো আমাৰ মনত অহাৰ লগে লগে আমাৰ এনেকুৱা লাগে যেন বিৰাটেই এটা ভাল বস্তু এটা আয়ুৰ্বেদিক বস্তু আমি খাওঁ বাকি বস্তুবিলাকত যদি কেমিকেল থাকে এই বস্তুটোত কেমিকেল নাথাকে পতঞ্জলিৰ সামগ্ৰী যথেষ্ট পৰিমাণৰ ভাল হ'ব কিন্তু আপোনালোকক জনাই থৈ যাওঁ আপোনালোকে পাৰিলে পতঞ্জলিৰ প্ৰত্যেকবিধ সামগ্ৰী বৰ্জন কৰক কিয়নো পতঞ্জলিৰ সামগ্ৰীবিলাকৰ ওপৰত এতিয়া এটাৰ পাছত এটা পতঞ্জলিৰ সামগ্ৰী বেন হৈ গৈ আছে ইয়াৰ আগত প্ৰায় 14টাকৈ সামগ্ৰী বেন কৰিলে পতঞ্জলিৰ এতিয়া আকৌ পতঞ্জলিৰ যি নেকি চন পাপৰি আমি যি নেকি হাতীগু বুলি কওঁ তো সেই হাতীগু বনোৱা তেখেতলোকে বিক্ৰী কৰে তো পতঞ্জলিৰ চন পাপৰি বেন কৰিছে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো পতঞ্জলিৰ চন পাপৰিত মানে তেনেকুৱা যি নেকি কোৱালিটি থাকিব লাগে তো সেই কোৱালিটি নাই যাৰ কাৰণে নেকি এতিয়া বেন কৰি দিয়া হৈছে অকল সেইয়াই নহয় অকল যদি কোৱালিটি নাথাকিলেহেঁতেন সিমানো এটা ডাঙৰ কথা নাছিলে কিন্তু বন্ধু বান্ধৱীসকল পতঞ্জলি কোম্পানীৰ 3জন সহকাৰী সহ পৰিচালকক এৰেষ্ট কৰিছে 6 মাহৰ কাৰণে তো এৰেষ্ট কিয় কৰিব লগা হৈছে হয়তো তেওঁলোকে ডাঙৰ কিবা ঘপলা কৰি আছিলে খোৱা বস্তুৰ লগত যাৰ কাৰণে নেকি এৰেষ্ট কৰিছে তেওঁলোকক গতিকে আপোনালোকে পৰাপক্ষত পতঞ্জলিৰ প্ৰত্যেকবিধ সামগ্ৰী বৰ্জন কৰক পতঞ্জলিৰ বস্তু ব্যৱহাৰেই নকৰিব পতঞ্জলিৰ মই বস্তু সিৰিয়াসলি কৈছোঁ একো বস্তুই নানো কিয়নো পতঞ্জলিৰ প্ৰত্যেকবিধ বস্তুৱে ডুপ্লিকেট কপি কৰা বস্তু আপোনালোকৰ পতঞ্জলিৰ যিটো নেকি মেৰী বিস্কুট তো সেইটো অলৰেডি আপোনাৰ ব্ৰিটানিয়ানে কি কোম্পানীৰ মেৰীৰ পৰা কপি কৰা তেওঁলোকৰ মেগী কপি কৰা অৰিজিনেল নেছলে কোম্পানীৰ মেগীৰ পৰা মানে তেওঁলোকৰ প্ৰত্যেকবিধ বস্তুৱে কপি একোই মই নিকিনো খালি এটা বস্তুৱে ব্যৱহাৰ কৰোঁ সেইটো আছিলে আপোনাৰ টুথপেষ্টটো গতিকে সেইটো এইবাৰ পৰা অনাটো বাদ দিম আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গৰমৰ দিন অহাৰ লগে লগে কোল্ড ড্ৰিংকছ খাবলৈ মন যায় বৰফ খাবলৈ মন যায় যিসকলে বিশেষকৈ গাঁৱত বাস কৰে আমাৰ নিচিনা আমাৰ এফালেতো নন ষ্টপ দিনত 3টামান বৰফৰ বেপাৰী আহে এইটো ঘণ্টাটো বজাই কুৰুংকৈ তো আমাৰ ফালে নন ষ্টপ আহি থাকে তো আপোনালোকৰ তাতো চাগে তেনেকৈ বৰফৰ বেপাৰী যায় আৰু আপোনালোকে হয়তো বৰফ কিনি আপোনালোকৰ ল'ৰা ছোৱালীক দিয়ে তো বন্ধু বান্ধৱীসকল বৰফ য'ত যে বনাই ন আপোনালোকে যদি এবাৰ চাবলৈ যায় এনেও নাখাব মই সঁচাকৈ কৈছোঁ বৰফ একেবাৰে নাখাওঁ তো মোৰ বেমাৰ হয় বৰফ খাই দিলে মানে তো সেইকাৰণে নাখাওঁ বাৰু কিন্তু মই বনোৱাও দেখিছোঁ য'ত নেকি অত্যাধিক লেতেৰা একেবাৰে লেতেৰা জেগাত মানে বৰফ বনায় কোনো ধৰণৰ হাইজিন মেইনটেইন নকৰে একদম লেতেৰা ফেতেৰাকৈ বৰফ বনায় দেখিলে আপোনালোকে খাবলৈ মন নাযাব তো বন্ধু বান্ধৱীসকল সেইখিনিতে খবৰ ওলাইছে আমাৰ অসমৰ কোনোবা এখন গাঁৱৰ পৰা তো বৰফত কি ওলাইছে জানেনে লালুকি ওলাইছে লালুকি যে আপোনাৰ য'ৰ পৰা নেকি ভেকুলী উৎপন্ন হয় য'ৰ পৰা ভেকুলীৰ মানে ট্ৰান্সফৰ্মেশ্যন হয় লালুকি পোৱালি মানে গোটেই বৰফ খোৱাতে অত্যাধিক লালুকি গতিকে ভাবক সেই পানী খোপা ক'ৰ পৰা উঠাই আনি বনাইছিলে বা সেই পানী খোপাত কি আছিলে য'ত বনাই তাত আছিলে কি গতিকে পৰাপক্ষত নাখাবই আৰু এই কোম্পানীবিলাক আমাৰ অসমত বৰ্তমান যিবিলাক নেকি ধৰি লওক বৰফ বনাই আছে তো সেই মেক্সিমাম কোম্পানীবিলাক কলকাতা ছাইডৰ ৱেষ্ট বেংগলৰ তো সেইফালৰ গতিকে সেইবিলাকৰ পৰা অকণমান দূৰত থাকিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত এখনেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম আছে যিখন আছে নেকি বৰ্ষাপাৰাত তো আপোনালোকে নিশ্চয় জানে যিখনত নেকি দুখনকৈ IPL খেল হৈ গ'ল এখন বাৰু সুকলমে হ'ল দ্বিতীয়খন হ'বলৈ নাপালে তো সেইটোৰ সন্দৰ্ভতো আপোনালোকে জানে তো খবৰ ওলাইছে যে বন্ধু বান্ধৱীসকল এতিয়া আমাৰ অসমে আৰু এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম লাভ কৰিব বুলি জনাইছে বনাই থকা হৈছে 18 মাহৰ ভিতৰত কমপ্লিট হ'ব সেইখন ষ্টেডিয়াম আৰু আমাৰ অসমে দুখনকৈ ষ্টেডিয়াম লাভ কৰিব বুলি জনাইছে আগবাইছোঁ একেবাৰে শেষৰটি খবৰ ফালে একেবাৰে শেষৰ খবৰটি ওলাইছে এইবাৰ যি নেকি 19 মে তাৰিখে যিসকলে নেকি কলকাতা আৰু ৰাজস্থানৰ খেল চাবৰ কাৰণে টিকট কাটিছিলে তো তেওঁলোকৰ কাৰণে একেবাৰে ৰাষ্ট্ৰৰ খবৰটি ওলাইছে তো আপোনালোকেও বাৰু টিকট ক্ৰয় কৰিছিলে নেকি কমেণ্ট এটা কৰি জনাব বৰ্ষাপাৰাত কলকাতা আৰু ৰাজস্থানৰ খেল চাবৰ কাৰণে এটা টিকেট হয়তো বহুতে ক্ৰয় কৰি পিনে গৈছে প্ৰায় সংখ্যক লোকে হয়তো বুক মাই শ্ব'ৰ জৰিয়তে টিকট কাটি পিনি খেল চাবলৈ গৈছিলে কিন্তু খেল আধাতে সামৰিলে বৰষুণৰ কাৰণে খেল হ'বলৈ নাপালে অনুৰাগীয়ে খেল চাবলৈ গৈছে কিন্তু খেল চাবলৈ নাপালে কিয়নো অতিমাত্ৰা বৰষুণ দিছিলে এতিয়া বুক মাই শ্ব'ৰ জৰিয়তে এটা ভাল খবৰ ঘোষণা কৰিছে যে যিসকল লোকে নেকি
টিকট ক্ৰয় কৰি গৈছিলে বুক মাই শ্ব'ৰ জৰিয়তে তো তেওঁলোকৰ টিকটৰ পইচা ৰিফাণ্ড কৰিব বুলি জনাইছে তো আপোনালোকে যদি বুক মাই শ্ব'ৰ জৰিয়তে ক্ৰিকেট খেল চাবলৈ গৈছিলে তেন্তে আপোনালোকে পইচা ৰিটাৰ্ণ পাব আপোনালোকৰ বেংকৰ একাউণ্টত তো আপোনালোকে যদি আপোনালোকৰ নিজৰ মোবাইলৰ পৰা কাটিছিলে আৰু পে'মেণ্ট যোনটো একাউণ্টৰ পৰা কৰিছিলে সেই একাউণ্টলৈ পইচা ঘূৰি আহিব আৰু আপোনালোকে যদি টিকট কাৰোবাৰ এজন ব্যক্তিৰ ওচৰত কৰিছিলে তো তেখেতক ক'ব যে তই পইচাটো মোক দি দিবি তোৰ একাউণ্টত পইচাটো সোমাই যাব কিয়নো যোনে পে'মেণ্ট কৰিছিলে তো তাৰ একাউণ্টত পইচাটো সোমাই যাব বুলি জনাইছে তো বন্ধু-বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম